এইটো অসমৰ মুখ্যমন্ত্ৰীৰ ভুল নীতি দুৰ্বলতা সুপাধিলা নীতিৰ কাৰণে আজি অসমৰ ৰাইজ এনেকৈ নিপীড়িত আৰু এনেকৈ মাৰপিটৰ সন্মুখীন হ'ব লগা হৈছে। চক এইটো অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্বলতাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নেডাৰ আহ্বায়ক হৈ থকাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ তেওঁ মানে চকল নেতা হৈ থকাৰ যিটো কথা তাৰ কাৰণে অসমৰ ৰাইজ বা অসমৰ এইসকল চালকসকলক আমাৰ যিসকলে পৰ্যটনলৈ যায় তেওঁলোকক এনেকুৱা এটা পৰিৱেশৰ মাজলৈ ঠেলি দিছে। এই বিষয়টো আগতেই কথা বতৰা পাতি নিষ্পত্তি কৰিব লাগিছিল। এই ঘটনা আকৌ এবাৰেই হোৱা নাই, একাধিকবাৰ হৈছে আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্বলতা আৰু সুপাধিলা নীতি। তেওঁ দিল্লীত গৈ আছেগৈ আৰু আমি সংকটত আছোঁ। তেওঁ তাৎক্ষণিকভাৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা নাই। গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি এতিয়াও যিসকল মানুহ মেঘালয়ত আছে, মেঘালয় ফুৰিবলৈ গ'লে সেইসকলক নিৰাপদে ওলাই আনিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি ক'ব খোজা কথা, আন্তঃৰাজ্যিক সীমা সমস্যা বা মেঘালয় শ্বিলং বা আন অঞ্চলসমূহত চলি থকা আমাৰ ৰাইজৰ যিটো ওপৰত কৰা যিটো অন্যায় অত্যাচাৰ, সেইবোৰৰ বিৰুদ্ধে আলোচনা বিলোচনা কৰি বিষয়টো স্থায়ী নিষ্পত্তিৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। এইটো অসমৰ মুখ্যমন্ত্ৰীৰ ভুল নীতি দুৰ্বলতা সুপাধিলা নীতিৰ কাৰণে আজি অসমৰ ৰাইজ এনেকৈ নিপীড়িত আৰু এনেকৈ মাৰপিটৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে মই মেঘালয়ৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ অফুৰন্ত শ্ৰদ্ধা আছে, কিন্তু গণতান্ত্ৰিক আন্দোলন মানে অসমীয়া ৰাইজৰ ওপৰত আক্ৰমণ নহয়, গণতান্ত্ৰিক আন্দোলন মানে গাড়ী ভঙা নহয়। গতিকে যিসকল দুষ্কৃতিকাৰীয়ে গাড়ী ভাঙিছে, মানুহক আক্ৰমণ কৰিছে, সেইসকলকো মেঘালয়ৰ মুখ্যমন্ত্ৰী এগৰাকী দক্ষ স্মাৰ্ট এগৰাকী নেতা আৰু জাতীয়তাবোধ থকা নেতা। গতিকে তেওঁৰ দায়িত্ব দেশৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা হ'ব লাগে আৰু তেওঁ নিজে আইন যাতে প্ৰকৃততে প্ৰয়োগ হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি অসমৰ মানুহক যাৰ ওপৰত আক্ৰমণ হ'ল, ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন